গুৰুজনাৰ সৃষ্টিৰাজি শিল্প সংস্কৃতিৰ সাধনাস্থলী বটদ্ৰৱা। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙিয়াৰ এগৰাকী শিল্পী নাম মনোজ মহন্ত। মহন্তই সৰুৰে পৰাই ককাক আৰু দেউতাকৰ পৰা এই শিল্পকলাৰ শিক্ষা গ্ৰহণ কৰি চলাই আহিছে এই শিল্প সাধনা। কাঠ বাঁহত খোদিত কৰি নিৰ্মাণ কৰিছে সত্ৰ নামঘৰত ব্যৱহৃত থকা শৰাই, সিংহাসন, গুৰু আসন, থাপনা, বৰপিৰাকে ধৰি বিভিন্ন ধৰণৰ মূৰ্তি আৰু সামগ্ৰী। মহন্তৰ ককা আজুককা দিনৰে পৰা পূৰ্বপুৰুষে এই শিল্প সাধনা কৰি জীৱন জীৱিকাৰ পথ হিচাপে এই শিল্পকে বাছি লোৱাৰ উপৰিও এই শিল্প চৰ্চা কৰা এটা পৰম্পৰাও চলি আহিছে। মহাপুৰুষ গুৰুজনাৰ একনিষ্ঠ সেৱক মনোজ মহন্তৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা গুৰুজনাৰ সৃষ্টিৰাজি সত্ৰ নামঘৰত ব্যৱহৃত বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণ কৰি সমাদৰ লাভ কৰি আহিছে। উল্লেখ্য যে মহন্তৰ পূৰ্বপুৰুষৰ নিৰ্মাণ কৰা আসন এতিয়াও স্থাপন হৈ আছে বৃন্দাবনত। ইয়াৰ উপৰিও অসমৰ ভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰত আছে গুৰুজনাৰ অনবদ্য সৃষ্টি গুৰু আসন, ময়ূৰাসন আৰু বিভিন্ন সামগ্ৰী। মহন্তৰ এনে প্ৰশংসনীয় পদক্ষেপক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে। মোৰ নাম শ্ৰী মনোজ কুমাৰ মহন্ত। মই সিংহাসনৰ কামবিলাক কৰোঁ। সিংহাসন, গৰুণ্ডাসন, ময়ূৰাসন, এনেকুৱা সংসাসন এইবিলাক কাম কৰোঁ। আৰু দ্বিতীয়তে পকাৰ যিটো মানে চিমেণ্ট বালিৰ যিখিনি কাম, সেইখিনি কাম মানে মূৰ্তিবিলাকৰ কাম কৰোঁ, সিংহৰ কাম কৰোঁ, গায়ন বায়নৰ কাম কৰোঁ, জয় বিজয় যি বৈকুণ্ঠৰ যি জয় বিজয়, সেই জয় বিজয় মানে বনাওঁ। তেনেকৈ মানে পকাৰে এইবিলাক বনাওঁ। আৰু আমাৰ ভগৱান শ্ৰীকৃষ্ণৰ যি 10 অৱতাৰ, মৎস্যকুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, এতিয়া আসনৰ এইবিলাকত আছে। আমি আঁকি দিছোঁ, কিন্তু সেইবিলাক আমি কাঠেৰে বনাওঁ বা পকাৰে বনাওঁ। এনেকৈ বনাই পেলাই ৰাইজক মানে আগবঢ়াই দি আছোঁ। আপোনালোকৰ আসন বনোৱা পূৰ্বপুৰুষৰ পৰম্পৰা নেকি? এইটো পৰম্পৰা। আমি পৰম্পৰাগতভাৱে আমাৰ ককাৰ পৰা আমি দেখিছিলোঁ। ককাৰ পিছত আটাক দেখিছিলোঁ। আটা বৰ্তমান আছে আৰু আটাৰ পিছত এতিয়া আমি গ্ৰহণ কৰিবলৈ যত্ন কৰিছোঁ। কাশী বৃন্দাবনতো আপোনালোকৰ আসন আছে? আমাৰ আসন গৈ পেলাই এতিয়া অসমৰ বিভিন্ন প্ৰান্তত আমাৰ হাতৰ আসন আছে। আমাৰ ককাসকলৰ পৰা আৰম্ভ কৰি ককাৰ হাতৰ আসন আছে। আমি শুনামতে, আমি জনামতে, সেইটো জানো ভালকৈ, বৃন্দাবনত আছে। বৃন্দাবনৰ যিখন সিংহাসন, সেই সিংহাসন ভাগ মানে আমাৰ ককাৰ হাতৰ আছে। আমাৰ ককা আটা বা আটাইও সেইখিনি মানে যিটো পেঞ্চন একো এটা নাপালে, ককা আটাই নাপাই পেলাই গুচি গ'ল। আটা বৰ্তমান আছে, আলৰ কাম কৰিব নোৱাৰে। কিবা সহায় এটা পালে কিছু উপকৃত হ'ব পাৰিলেহেঁতেন। আমি সেইখিনি বৰ্তমানলৈকে পোৱা নাই। ঢিঙৰ পৰা চাইফুল ইছলামৰ ৰিপৰ্ট,